যোৱা 2 মাহে মই অন্ধ হৈ আছিলো লাষ্ট 2 মাহ মই অন্ধ হৈ আছিলো এতিয়া আকৌ দেখিবলৈ পাইছো ভাল লাগিছে মানুহবিলাকক এইবাৰ সংগীত অনুষ্ঠানৰ মাজতে এটা বিশেষ মন্তব্য জুবিন গাৰ্গৰ লাষ্ট 2 মাহ মই অন্ধ হৈ আছিলো কাৰণ মই সিনেমাখন মই অন্ধ সো এতিয়া আকৌ দেখিবলৈ পাইছো ভাল লাগিছে মানুহবিলাকক এয়া হৈছে গোলাঘাটৰ দৃশ্য গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে হততে বিতৰ্ক আৰু চৰ্চা চলি থকা জুবিন গাৰ্গে হঠাৎ নিশা সংগীতানুষ্ঠান পৰিৱেশন কৰি এবাৰ কৈ উঠিল যে 2 মাহে মই অন্ধ হৈ আছিলো এতিয়া আকৌ দেখিবলৈ পাইছো পিছে কিহৰ বাবে এনেকৈ জুবিন গাৰ্গে মন্তব্য কৰিলে সেয়াও প্ৰকাশ কৰিলে খুদ হাৰ্টথ্ৰব জুবিন গাৰ্গে শুনক কি কৈছিল জুবিন গাৰ্গে লাষ্ট 2 মাহ মই অন্ধ হৈ আছিলো এতিয়া আকৌ দেখিবলৈ পাইছো ভাল লাগিছে মানুহবিলাকক গোলাঘাটবাসী ৰাইজক সকলোকে বিহুৰ শুভকামনা জনাইছো কেইবাখনো সিনেমাৰ কাম কৰি আছো নতুন নিজৰ সিনেমা ৰবিনালা চলি আছে মই বহুত দিনৰ মূৰত শ্ব' কৰিছো লাষ্ট 2 মাহ মই অন্ধ হৈ আছিলো কাৰণ মই সিনেমাখন মই অন্ধ সো এতিয়া আকৌ দেখিবলৈ পাইছো ভাল লাগিছে মানুহবিলাকক সো থ্যাংক ইউ ভেৰি মাচ আৰু এখন সিনেমা আমি ভাই বন্দা আমাৰ মুনিন বুঢ়াৰ ওপৰত এখন সিনেমা আমি আমাৰে প্ৰডাকশ্যন আমি সকলোৱে মিলিজুলি কৰিছো ভাই বন্দাৰ ওপৰত নিউজ ডেস্ক সজ দা ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati